কি আছে লগত ড্ৰাগছ আছে নিজে উলিয়াই দিবা নে আমি চাৰ্চ কৰিম হা নিজে উলিয়াই দিবা ঠিক আছে হ'ব তেতিয়াহ'লে যদি উলিয়াই দিয়া নিজে উলিয়াই দিয়া ড্ৰাগছ বঙাইগাঁও জিলাত সন্দেহযুক্ত হেৰইন জব্দ বঙাইগাঁও জিলাৰ বৰঘলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কাহিবাৰীত অভয়াপুৰী আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী অভয়াপুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক বৰ্মনৰ নেতৃত্বত চলিছিলে এই অভিযান আৰু এই অভিযান চলাই আৰক্ষীৰ লগতে CRPF বাহিনীৰ যুটীয়া অভিযানত বৰঘলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কাহিবাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সন্দেহযুক্ত হেৰইনসহ এজন ধৃত চোৰাং সৰবৰাহকাৰী আৰু জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 11 গ্ৰাম ওজনৰ হেৰইন আৰু উল্লেখযোগ্য যে ধৃত হেৰইনৰ চোৰাং সৰবৰাহকাৰীজনৰ ঘৰ গেৰুকাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী গাঁৱত বুলি জানিব পৰা গৈছে আৰু সৰবৰাহকাৰীজনৰ নাম সৰৱাৰ আলম লগতে সৰৱাৰ আলমৰ পৰা প্ৰায় 11 গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰইনৰ লগতে এটি মোবাইল ফোন আৰু নগদ 900 টকা জব্দ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে অভয়াপুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক বৰ্মনৰ লগতে CRPF বাহিনীৰ সহযোগিতাত চলিছিলে উক্ত অভিযান আৰু তেওঁলোকে অভিযান চলাই বৰঘলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কাহিবাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সৰৱাৰ আলম আৰু সৰৱাৰ আলমে চোৰাংকৈ সৰবৰাহ কৰিছিলে প্ৰায় 11 গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰইন আৰু জানিব পৰা অনুসৰি সৰৱাৰ আলমৰ ঘৰ গেৰুকাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী গাঁৱত এক বিশেষ খবৰ বঙাইগাঁও জিলাৰ বৰঘলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কাহিবাৰীৰ পৰা অভয়াপুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সন্দেহযুক্ত হেৰইনসহ এজন ড্ৰাগছৰ চোৰাং ব্যৱসায়ী আৰু অভয়াপুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক বৰ্মনৰ লগতে CRPF বাহিনীৰ সহযোগিতাত চলিছিল উক্ত অভিযান আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চোৰাং সৰবৰাহকাৰী সৰৱাৰ আলমক আৰু উল্লেখযোগ্য যে সৰৱাৰ আলমৰ ঘৰ গেৰুকাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰীত বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে জব্দ কৰিছে 11 গ্ৰাম ওজনৰ হেৰইন লগতে এটি মোবাইল ফোন আৰু নগদ 900 টকা আচ্ছা কি হৈছিল আমি মানে আধা ঘণ্টা আগত দোকানত বহি থাকাতে এইফালে হুলস্থুল হোৱাৰ কাৰণে তাৰমানে শুনি আছোঁ যে পুলিচ দৌৰাদৌৰি কৰি আছে তাৰপাছত আহিছে CRPF না CRPF আহি দৌৰাই ড্ৰাগছ বেপাৰীক এজন ধৰিছে মোটামুটি 1100 গ্ৰাম আমি আহি পাইছোঁ আৰু কি তাৰপাছত আমাৰ বৰঘলা আৰক্ষী থানাৰ OC সাহেব আৰু অভয়পুৰী OC সাহেব আহি বস্তুখিনি জব্দ কৰি আমাৰ সন্মুখত আমি পালোঁ আৰু কেইজনক ধৰিছে এজনক ধৰিছে কোন আছিল ইয়াতো ষ্টেটমেণ্ট হিচাপত মানে সেই গিৰকাবাৰীৰ আমাক যিখিনি তাৰ মুখৰ পৰা শুনলোঁ আৰু গিৰকাবাৰীত আহিছে মোৰ নাম আব্দুল বাৰেক আমাৰ ঘৰ কাহিবাৰী পাৰ্ট 1 কোন জায়গাখিনিত আটক কৰিলে তো আমাৰ ঘৰৰ ওচৰতে মানে হ'লে ব্ৰিজৰ অলপ পূবফালে জায়গাখিনিৰ নাম কাহিবাৰী পাৰ্ট 1 একজনে মানিকপুৰৰ পৰা জাহাংগীৰ আলমৰ ৰিপৰ্ট নিউজ টাইম 3